and good morning everyone. Welcome to my new vlog. কি খবৰ সকলোৰে আশা কৰিছো আপোনালোক সকলোৰে ভাল মোৰো ভালেই দেই এইফালে হঠাৎ প্ল্যানিং হল ৰাতিপুৱাই যে কৰবাত ফুৰিবলৈ যাওঁ যেহেতু বহু দিন ধৰি কতো উলাই মেলি যোৱা নাই আৰু সেই কাৰণে উলাই মেলি ললো আৰু এইফালে দেখিছে নহয় কৰবাত যাম বুলি ভাবিলে বতৰে ৰং দেখুৱাই এইফালে উলাই মেলি মই ৰখি আছো বৰষুণটো কেতিয়া আহিব কেতিয়া যাম এইফালে আইতা কৈছে আজি নালাগে নেকি কাইলৈকে যাবি তাৰ পাছতে দেখিছো বতৰটো অকনমান মুকলি কৰিছে বৰষুণ অকনমান কমিছে তাৰ সেগতে হাইৱেলে বুলি উলাই আহিলো আৰু হাইৱেত ৰখি আছো ট্ৰেভেলাৰলে বুলি এফলে ট্ৰেভেলাৰ পাই গলো আৰু ইয়া ট্ৰেভেলাৰত উঠি লৈ পেলাই এতিয়া মই গৈ আছো আসলতে যোৰহাটলে বুলি আসলতে যোৰহাটত এটা সৰু কামো আছে আৰু লগতে শশাংকও তাতে শুটিং চলিয়ে আছে তাৰ শুটিং শেষ হোৱাৰ পাছত তাক লক কৰিলাম এফালে মোৰ কাম শেষ হৈ গল সো শশাংকক লক পাবলে মই গৈ আছো আৰু শশাংক প্ৰায় আহি পাইছেহি আৰু মই এতিয়া গৈ আছো শশাংকৰ লগত এতিয়া আসলতে আমি যাম সিনেমা হললে যেহেতু বহুত দিন সিনেমাও চোৱা নাই স্বৰ্গৰথখনৰ কথা শুনিছো ভাল বুলি সো আমি ভাবিছো দুইটাই যাও এফালে এপেৰ পাছত গৈছো ৰিক্সাত বহুত বছৰৰ মূৰত ৰিক্সাত উঠিছো যেহেতু আমাৰ শিৱহাগৰ ৰিক্সাটো একেবাৰে পাবলেই নাইকিয়া হৈছে আৰু ফাইনালি আহি পাই গলো ইলি মাল্টিপ্লেক্স আৰু এতিয়া আমি দুইটা যাম ভিতৰলে টিকেট ল'বৰ কাৰণে আৰু এফালে জি সিনেমা চলি আছে তাৰে বেনাৰবোৰ থৈ দিছে আৰু আমি চাবলৈ আহিছো স্বৰ্গৰথ আৰু এফালে টিকেট লৈ লোৱা হল আৰু যেহেতু ঘৰৰ পৰা আহতে কুবাকুবিকে খোৱা মেলা ভালকে নহল সেই কাৰণে ওচৰতে ফাষ্ট ফুড এখনত খাই ললো কিবা এটা অৰ্ডাৰ দি মেলি আমি ৱেইট কৰি আছো আৰু এইফালে আমাৰ মোবাইল মেনিয়া সাহাবে মোবাইলত ব্যস্ত ক'বই নোৱাৰে আৰু তাৰ পিছত পটককে দেখি পেলাই কৈছে মই ঘামি আছো মোক নকৰিবা ভিডিঅ' ফাষ্ট ফুডখন সৰু যদিও খুব বেছি মৰম লগা তাৰপিছত এইফালে ক'লো বোলো মোবাইলটো কোনো কিমান পিটিকি নাথাকে অকণমান চাওকচোন এইফালে তাৰপিছত কৈছে মই খাই লওঁ জোচ অকণমান লৈ লওঁ তাৰপিছত ভিডিঅ' বনাম ফটো মাৰিম ইটো কৰিম ৰাম ৰাম কি কথা আৰু এইফালে মই ভোকত থাকিব পৰা নাই যেহেতু খাই মেলি অহা নাই সেইকাৰণে খাবৰ কাৰণে ৱেইট কৰিছোঁ কেতিয়া আহিব কেতিয়া খাবলৈ পাম আচলতে আমি বহুত দিনৰ মূৰত এনেকৈ টাইম স্পেণ্ড কৰিছোঁ কাৰণ লাষ্ট জানুৱাৰীতে চাগে গুৱাহাটীত আমি এনেকৈ টাইম স্পেণ্ড কৰা তাৰপিছতে এতিয়া বহুত দিনৰ মূৰত আমি চিনেমা চাবলৈ বুলি আহিছোঁ আৰু এইফালে দেখিছোঁ মই খানা আহি গ'লো আৰু মহাজনৰ অহা নাই বেচেৰা মন মাৰি আছে তাৰপিছত খাই মেলি আমি আহি গ'লোঁ লিফ্টতে উঠিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ওপৰলৈ বুলি আৰু আজিকালি কিন্তু আগতকৈও বেছি টাইট চেকিং হয় দেই আৰু এইফালে মোৰ চেকিং হৈ গ'ল মই ভিতৰত ৰৈ আছোঁ ইয়াৰ কাৰণে এইফালে ল'ৰাখিনি হৈ আছে এয়া মই আপোনালোকক দেখাইছোঁ এইফালে পপকৰ্ণ কিবা কিবি আছে যিহেতু ইলিত মই আগতেও আহিছোঁ কিন্তু এইবাৰ বাম্পাৰ একদম টাইট চেকিং দেই আৰু ফাইনেলি এইবিলাক চব কৰাৰ পাছত ভিতৰত সোমাই গ'লোঁ যিহেতু হলৰ ভিতৰত মোবাইল এলাও নাই জানো যিহেতু এতিয়া ষ্টাৰ্ট হোৱা নাছিলে আৰু এইফালে মহাজনে ওপৰলৈ চাই আছে ক'তনো আছে এচিটো ইমান হাৱা চাৱা পোৱা নাই এইফালে আমি ৰেডি হৈ গ'লোঁ চিনেমা ষ্টাৰ্ট হৈ গ'ল খুব ধুনীয়াকৈ চিনেমাখন এনজয় কৰিলোঁ ৰিভিউটো দিম আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো হেল্ল' বাই কেনেকুৱা লাগিলে ৰিভিউ চিনেমা শেষ কৰি আমি এতিয়া ৰিক্সাত উঠি লৈছোঁ উঠি পেলাই গৈ আছোঁ চৌকাত খাবলৈ বুলি যিহেতু চৌকা আমি গৈ পোৱা নাই প্ৰথমবাৰ যাম শুনি আছোঁ খুব ধুনীয়াকৈ আৰু চৌকা আহি পাই গ'লোহি চৌকালৈ গৈ ভিতৰখন দেখুৱাম আপোনালোকক ইমান ধুনীয়া মানে পৰিৱেশটো বহুত বেছি ভাল লাগিলে কৈছোঁ নহয় আপোনালোকক দেখাইছোঁ চাই গৈ থাককচোন ইমান ধুনীয়াকৈ নিজেই দৌৰ খুলি দিছে আৰু এই ভিতৰত বহুত মানুহে খাই মেলি বহিয়ে আছে আচলতে আৰু এইফালে আমাক মেনুখন দিলে আমি চাই লৈছোঁ কি খাওঁ আমিতো ভাতেই খাম যিহেতু দিনটো খোৱা নাই একো তাৰ পাছতে মই ইয়াক সুধিলোঁ কেনেকুৱা কি লাগিলে তোমাৰ ৰিভিউটো কোৱাচোন সি মোক সুধিছে তোমাৰ কেনেকুৱা লাগিলে তুমি কোৱাচোন তাৰ পাছতে ৰিভিউটো মই আপোনালোকক কওঁ চিনেমাখন চাই বহুত বেছি এনজয় কৰিলোঁ ষ্টৰি এভাৰেজ কিন্তু এণ্টাৰটেইনিং 10 to 10 গোটেই মানুহখিনি এক্টিংবিলাক মানে একদম ফালি দিছে কৈছোঁ নহয় ইমান বেছি ভাল লাগিলে বহুত বেছি এনজয় কৰিলোঁ আপোনালোকে যিসকলে চোৱা নাই চাবগৈ পাৰিব স্বৰ্গৰথ কাৰণ আপোনালোকৰ নিয়েৰেষ্ট হলবিলাকত দিয়ে আছে চ' বহুত দিনৰ পাছত অসমীয়া এনেকৈ এণ্টাৰটেইনিং চিনেমা চাই বহুত বেছি ভাল লাগিলে কমল লোচন দা মানে সিদ্ধাৰ্থ দা সকলোৰে এক্টিং একদম ফাটাফাটি আৰু তেওঁলোকৰ লগতো কোনে বিট দিব পাৰিব চ' বহুত বেছি ভাল লাগিলে আমাৰ নেক্সট আমি বিদুৰ ভাইৰ কাৰণে ৱেইট কৰি আছোঁ কেতিয়া ৰিলিজ দিব তাৰপাছত এয়া এইফালে আহি গ'ল আমাৰ খানা চ' এইফালে ইমান ধুনীয়াকৈ সজাই মেলি দিছে ব্লেক ৰাইচ দিছে দেখিছে নহয় তাৰপিছত বেঙেনা যে আলু পিটিকা কৰি পেলাই বেঙেনা আৰু আলু এনেকৈ পিটিকা কৰি গোটেইখিনি এনেকুৱা লাগিছে যে বিয়াত নহয় আচলতে সবাহত যেনেকৈ দিয়ে দাইলৰ পৰা আদি কৰি মাটি দাইলৰ পৰা আদি কৰি একদম সবাহত ভাত খোৱাৰ দৰে লাগিলে মানে ইমান ধুনীয়া লাগিলে তাৰপিছত চিকেনকে অৰ্ডাৰ কৰি ল'লোঁ চ' চিকেনো আহি পাই গ'ল চ' খুব ধুনীয়াকৈ তৃপ্তিৰে এসাঁজ খালোঁ পেট ভৰাই ৰাতি নাখালেও হ'ব গম পাইছেনে তাৰপিছত এইফালে আম চাম কিবাকিবি মিঠাই চিঠাই ঘৰলৈ লৈ আমাৰ ঘৰত যিহেতু সৰু ল'ৰা ছোৱালী কেইটামান আছে চ' সেয়া ইয়াক বাবাই দি পেলাই মই ট্ৰেভেলাৰত উঠিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ বুলি
আৰু ঘৰ পায়ে যিহেতু বহুত বেছি ভাগৰ লাগিছে, ইমান বেছি গৰম পৰিলে, ৰাতিপুৱা আকৌ বৰষুণ, দিনত আকৌ ইমান গৰম। তাৰপিছত এইফালে খানা চানা খালোঁ। চ' এইটোৱে আছিলে আজিৰ ব্লগ। চ' আকৌ নেক্সট ব্লগত আপোনালোকক লগ পাম। যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই, চি ইউ, লাভ ইউ অল।